মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় 10ৰ পৰিতীক্ষৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো তোমালোকক অনুশীলনী যোৱাৰ আগতে এই জানো হা এই বাকচৰ ভিতৰত গোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা। ভট্টদেৱৰ কেতিয়া জন্ম হৈছিল, কেতিয়া মৃত্যু হৈছিল। ভট্টদেৱে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি যাক কোৱা হয়। তেখেতৰ সম্পূৰ্ণ নাম আছিল কি বৈকুণ্ঠ নাথ ভগৱত ভট্টাচাৰ্য। এইখিনি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা কি ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল। তো তোমালোকে উত্তৰত লিখিবা বৈকুণ্ঠ নাথ ভগৱত ভট্টাচাৰ্য। তো এই বাকচৰ ভিতৰৰ গোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। তো ইয়াত কত কি কৈছে, দেখন্ত মুনি চক্ষু মুদি সমাধি কৰি আচন্ত, এমন মুনি তৃষ্ণায়ে আকুল হইয়া জল খুজিলা। তো এইখিনি পঢ়ি তো এই তিনিটা তোমালোকক উত্তৰ দিব লাগে। তো প্ৰথমটোত কি কৈছে, মুনিয়ে চকু মুদি কি কৰি আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। তাৰপিছত নেক্সট কুৱেশ্যনত কি দিয়া আছে, মুনিজনৰ নাম কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মুনিজনৰ নাম শ্ৰমিক মুনি আছিল। তাৰপিছত দিয়া আছে পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক পানী খুজিছিল। তাৰপিছত 6 নম্বৰত কি কোৱা আছে, পাছে তান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে ছৱাল চাবৰ আগতেই বলন্ত, ওহ ৰাজাৰ অন্যায় দেখ। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কোৱা আছে, কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰজা পৰীক্ষিতেই ধ্যানত মগ্ন হৈ থকা শ্ৰমিক মুনিক পানী বিচৰতেই মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আৰি দিয়াৰ খবৰ পাই মুনিৰ পুত্ৰ শৃংগীৰ খং উঠিছিল। তাৰপিছত নেক্সট কুৱেশ্যনত দিয়া আছে ৰজাই কি অন্যায় কৰাৰ কথা কৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আৰি দিয়া অন্যায় কৰাৰ কথা কৈছে। তাৰপিছত গত দিয়া আছে আজি মঞ্জি দণ্ডিব মোৰ বল দেখ, অহি বুলি কৈছে কি জলত আচন্ত কৰি ৰজাক সপ্ত দিনত তক্ষকেই ধ্বংস বুলি সাপ দিল। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কথাফাকি শ্ৰমিক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতেই শ্ৰমিক মুনিৰ ডিঙিত মৃত সাপ আৰি দিছিল, তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাৰ কি বুলি অভিশাপ দিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা শৃংগীয়ে কৌশিকীৰ জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপেই দংশন কৰিব বুলি অভিশাপ দিছিল। তাৰপিছত ঘৰত দিয়া আছে ওহ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি। তো ইয়াৰ কুৱেশ্যনত কি আছে, শ্ৰমিক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা শ্ৰমিক মুনিয়েই পুত্ৰৰ মুখে ৰজা পৰিতীক্ষক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনেই যে ৰাজ্যৰ অৱস্থা বেয়া লৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল। তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা, গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল। তাৰপিছত 9 নম্বৰত দিয়া আছে মহাশ্ৰান্ত হইয়া আমাক জল খুজিলন্ত।
অংক কেনে চাপ দিলি ই পাপৰ আন প্ৰায়চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত। ইয়াৰ কোৱেশ্যনত কি কৈছে, শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওপৰত কি বুলি প্ৰাৰ্থনা কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওপৰত পুত্ৰৰ পাপৰ প্ৰায়চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল, যাতে ৰজা পৰিতীক্ষক তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰপিছত 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব, ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব। তাৰপিছত কুৱেশ্যন খত দিয়া আছে, সমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰিতীক্ষক 7 দিনৰ ভিতৰত তক্ষক চাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই সমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে, হেৰৌ দুষ্ট পুত্ৰ, কি অন্যায় কৰিলি। লগতে ৰজা পৰীক্ষিত নহ'লে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰৰ স্তুতিত ব্ৰতী হৈছিল। ইয়াৰ দ্বাৰাই সমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেশৰ বাবে চিন্তা কৰিছিল। তাৰপিছত 3 নম্বৰত কি কৈছে, পৰীক্ষিতৰ ব্ৰহ্মশাপ নামৰ পাঠৰ পৰা তুলি দিয়া বাক্য কেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা। তো ইয়াৰ পুৰণি অসমীয়া ৰূপ, এই কথাখিনিক আধুনিক অসমীয়া ৰূপত লিখিব লাগে। তো উদাহৰণ এটা দিছে কি, একদিনা পৰীক্ষিত ৰজা ধনুষৰ ধৰি মৃগয়া কৰিতে বনক গইলা। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, এদিন পৰীক্ষিত ৰজাই ধনুষৰ লৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। তাৰপিছত ইয়াত পুৰণি অসমীয়া ৰূপ কি হৈছে, মৃগ খেদি ক্ষুধায়ে তৃষ্ণায়ে শান্ত হইলা। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, হৰিণা খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল। তাৰপিছত এইটো কি পুৰণি অসমীয়া ৰূপ, এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহ গইলা। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, এই বুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত আৰি দি ঘৰলৈ গ'ল। তাৰপিছত নেক্সটত পুৰণি অসমীয়া ৰূপ এইটোত কি আছে, পায়ে শৃংগী ৰজাক চাপিবাৰ কথা কহিলা। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, পাছত শৃংগয়ে ৰজাক সাপ দিয়াৰ কথা ক'লে। এইটো হ'ল পুৰণি অসমীয়াৰ ৰূপ বা কি আছে ইয়াত, মহা ধৰ্মপৰ আৰু হৰিভক্ত মহাশ্ৰান্ত হইয়া আমাৰ জল খুজিলন্ত। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, অতিকৈ ধৰ্ম পৰায়ণ আৰু হৰিভক্ত ভগতৰ ক্লান্ত হৈ আমাক পানী খুজিছিল। তাৰপিছত নেক্সট পুৰণি অসমীয়াৰ কি কৈছে, জাত সাধু সেৱেই পৰৰ দুখে দুখী হইয়া আপোনাৰ দুখ নুশুনে। তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব, যিমানবোৰ সাধু আৰু সেইসকল পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে। তাৰপিছত 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে, দাস হইয়া স্বামীক অপকাৰ কৰে, ব্ৰাহ্মণ সেৱেই ক্ষত্ৰিয়ক ৰজা পাতিছে, সি কোন আমাক দ্ৰোহ কৰে, দুষ্টিৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠ গ'লে
আৰা এতেক অন্যায় কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি। তো ইয়াত পাঠ্য বানানটো ভুল হৈ আছে, থৈজ ফলা হ'ব। পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ পৰীক্ষিতীৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ধ্যানত মগ্ন শ্ৰমিক মুনিক ৰজা পৰীক্ষিতেই ডিঙিত মৰা সাপ আঁৰি দিয়া প্ৰসংগত এই বাক্যফাকি অৱতাৰণা কৰা হৈছে। চক্ৰৱৰ্তী ৰজা পৰীক্ষিতেই এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতেই তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ শ্ৰমিক মুনিৰ ওপৰত পানী বিচাৰিছিল। কিন্তু সেই সময়ত শ্ৰমিক মুনিৰ ধ্যানত মগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতেই খং কৰি পৰীক্ষিতেই মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আঁৰি দি আঁতৰি গৈছিল। পাছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই উপৰোক্ত কথাফাকি অৱতাৰণা কৰিছিল। শৃংগীয়ে এই কথাত যথেষ্ট আঘাত পাইছিল আৰু দাস হৈ নিজৰ স্বামীকেই ৰজাই অপমান কৰে। যি ৰজাক ব্ৰাহ্মণসকলে ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে। দুষ্টক দমন কৰি শ্ৰীকৃষ্ণই বৈকুণ্ঠ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গ'ল। তাৰপিছত খ নম্বৰত দিয়া আছে জাত সাধুৱেই পৰৰ দুখেছে দুখী হৈয়া আপোনাৰ দুখ নুশুনে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কথাফাকি পৰীক্ষিতীৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। শ্ৰমিক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজা পৰিতীক্ষক অভিশাপ দিয়াৰ প্ৰসংগত উক্ত কথাফাকি ব্যৱহাৰ কৰা হৈছে। সাধুসকলে যে সদায় পৰৰ দুখতেই দুখী হয় আৰু নিজৰ দুখৰ কথা অকণো চিন্তা নকৰে, তাকেই এই বাক্যফাকিৰ জৰিয়তে কোৱা হৈছে। ৰজা পৰীক্ষিতেই চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা শ্ৰমিক মুনিক পানী বিচাৰিছিল, কিন্তু ধ্যানত থকা মুনিয়ে এই কথা গম পোৱা নাছিল আৰু ৰজাই এই কথাটোতেই ক্ষুণ্ণ হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিলে বুলি ভাবি ধনুৰ আগেৰেই মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আঁৰি দি আঁতৰি গৈছিল। এই কথাৰ পিছত মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত একো নাই হৈ ৰজাক অভিশাপ দিছিল। এই কথা শ্ৰমিক মুনিয়ে গম পাই যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালিগালাজ কৰাৰ লগতেই ৰজা অবিহনে ৰাজ্যত যে অশান্তিৰ সৃষ্টি হ'ব সেই কথা বুজাইছিল। লগতে ৰজা পৰীক্ষিতৰ সাপ খণ্ডন নিয়াবলৈ অন্য উপায় দেখিলেই কৃষ্ণৰ স্তুতিত ব্ৰতী হৈছিল। গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতেই কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতেই দুখী হৈ জীৱন কটায় অথচ নিজৰ দুখৰ কথা একোকেই চিন্তা নকৰে। 5 নম্বৰত দিয়া আছে তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ইয়াৰ প্ৰথমতে কি দিছে সমাধি। ইয়াৰ অৰ্থ কি হ'ব? ধ্যান বা বাহ্য জ্ঞান এৰি গভীৰ ৰূপে ঈশ্বৰৰ চিন্তা বা মৰিশালী কবৰ। তাৰপিছত দিয়া আছে কি তৃষ্ণা। ইয়াৰ অৰ্থ কি হ'ব? পিয়া বা হেঁপাহ। আকুল ইয়াৰ অৰ্থ কি হ'ব? বিবশ বা বিবুদ্ধি। তাৰপিছত দণ্ডিব ইয়াৰ অৰ্থ হ'ব শাস্তি দিব। কৌশিকী ইয়াৰ অৰ্থ হ'ব কৌশিক বা কুশিক ঋষিৰ বংশজাত। তাৰপিছত অশান্ত ইয়াৰ অৰ্থ হ'ব আচমন। তক্ষক ইয়াৰ অৰ্থ কি হ'ব? নাগলোকৰ এক প্ৰধান সৰ্প। তাৰপিছত সাপ ইয়াৰ অৰ্থ কি? চাও
বা লোকৰ অশুভ খবৰ বাঞ্ছা। তাৰপিছত 6 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দৰ পাঠত আছে বিচাৰি উলিওৱা। তো ইয়াৰ বিপৰীত শব্দ লিখিব দিছে প্ৰজা, ইয়াৰ বিপৰীত শব্দ হ'ব ৰজা, নিম্ন ইয়াৰ বিপৰীত শব্দ হ'ব উচ্চ, শান্ত ইয়াৰ বিপৰীত শব্দ হ'ব অশান্ত বা অস্থিৰ, সুখ ইয়াৰ বিপৰীত শব্দ হ'ব দুখ, প্ৰশংসা ইয়াৰ বিপৰীত শব্দ হ'ব নিন্দা, অপকাৰ ইয়াৰ বিপৰীত শব্দ হ'ব অপকাৰ, ন্যায় ইয়াৰ বিপৰীত শব্দ হ'ব অন্যায়, অসমৰ্থ ইয়াৰ বিপৰীত হ'ব সমৰ্থ। তাৰপিছত 7 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। সাপ, প্ৰাচীন কালৰ ঋষি মুনিসকলৰ সাপ অতি ভয়ংকৰ আছিল। তাৰপিছত এটা হ'ল সাপ, সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হ'ল। এটা সাপ মানে হৈছে অভিশাপ দিয়া আৰু এটা সাপ মানে হৈছে জীৱ জন্তু। তাৰপিছত টান, একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ অতিশয় টান। তাৰপিছত টান, এইটো টান মানে মৰম বুজাইছে আৰু এইটো টান হ'ল প্ৰশ্নকাকত টান হোৱাৰ বাবে এইবাৰ পৰীক্ষাত বেছি সংখ্যক ল'ৰা ছোৱালীয়ে অনুত্তীৰ্ণ হৈছিল। এইটো টান মানে কঠিন বুজাইছে। তাৰপিছত স্বৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজন পাকৈত আছিল আৰু গাখীৰৰ সৰ খাবলৈ ভাল। তাৰপিছত সূতে কৈছিল হৰিভক্তসকলেই কোনোবাই অপকাৰ কৰিলেও তাৰ ওলোটাই প্ৰতিশোধ নলয়। আৰু এটা সুদ হৈছে ৰথৰ সাৰথি শ্ৰীকৃষ্ণ অৰ্জুনৰ সুদ আছিল। তাৰপিছত 8 নম্বৰত দি আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তো ইয়াৰ প্ৰথমটোত কি কৈছে কৃষ্ণ শব্দটোৰ মধ্য ন যুক্ত অক্ষৰটো ভাঙিলে হ'ব। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ক, মধ্য আৰু মূৰ্ধন্য, এইটো শুদ্ধ হ'ব। তাৰপিছত 9 নম্বৰত দিয়া আছে শ্ৰান্ত শব্দৰ যুক্তাক্ষৰ ভাঙিলে হ'ব। তো এইটো কোনটো হ'ব? অপশ্যন খ, তালব্য আৰু ৰ। তাৰপিছত 10 নম্বৰত দিয়া আছে অবজ্ঞা শব্দৰ গৃহ যুক্তাক্ষৰ ভাঙিলে কি হ'ব? তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বৰ্গজ আৰু নিয়। তাৰপিছত 11 নম্বৰত দিয়া আছে পাঠত তোমালোকে ৰজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ এই শব্দকেইটা পাইছা। শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা। তো ৰজা হ'ল পুংলিংগ, ইয়াৰ স্ত্ৰীলিংগ কি হ'ব? ৰাণী। পিতৃ ইয়াৰ স্ত্ৰীলিংগ হ'ব মাতৃ। ব্ৰাহ্মণ ইয়াৰ স্ত্ৰীলিংগ হ'ব ব্ৰাহ্মণী। পুত্ৰ ইয়াৰ স্ত্ৰী শব্দ কি হ'ব? স্ত্ৰীলিংগ কন্যা বা পুত্ৰী। তাৰপিছত 12 নম্বৰ দি আছে পাঠত পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়াপদ কেইটা বাছি উলিয়াই লিখা। তো উদাহৰণত তোমালোকক এটা দিছে কি বলন্ত, আৰু তোমালোকক 5টা লিখিব দিছে। 5টা কি? হইলা, গইলা, কৰিলা, আচন্ত আৰু খুজিলা।